নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আজি ভিডিঅ'ত আমি আলোচনা কৰিম স্পেশাল টেটৰ বাবে ইংলিশ পেডাগজি ইম্পৰ্টেন্ট কিছু কোৱেশ্চন আনসাৰ যদিও স্পেশাল টেট এক্সাম কেনসেল কৰা হৈছে কিন্তু ইলেকশনৰ পিছতে স্পেশাল টেট অনুষ্ঠিত কৰা হ'ব গতিকে আপোনালোকে প্ৰিপাৰেচন কৰি থাকিব লাগিব ইয়াৰ আগত স্পেশাল টেটৰ ওপৰত মই ভিডিঅ' বনোৱা নাছিলো যেহেতু সিটেট এক্সামৰ বাবে মই ভিডিঅ' বনাই আছিলো সেইবাবে স্পেশাল টেটৰ বাবে ভিডিঅ' বনাব পৰা নাছিলো গতিকে আপোনালোকে বহুজনে কমেন্ট কৰিছে স্পেশাল টেটৰ ওপৰত ভিডিঅ' বনাব লাগে সেইবাবে আমি টপিক বিলাক আলোচনা নকৰো যেহেতু আপোনালোকে অলৰেডি টপিক বিলাক পঢ়িছে কন্টেন্ট বিলাক পঢ়িছে জাস্ট কিছু ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আমি আলোচনা কৰিম ইয়াৰ জৰিয়তে আপোনালোকৰ টপিক বিলাকৰ ৰিভাইজ হ'ব আৰু আপোনালোকে কেনে ধৰণৰ প্ৰিপাৰেচন কৰিছিল তাৰ এটা উত্তৰ আপোনালোকে পাব গতিকে আজি ভিডিঅ'ত ইংলিশ পেডাগজিৰ যেটো প্ৰথম আপোনালোকৰ সিলেবাছত আছে টপিক হেতু হৈছে ল্যাঙ্গুৱেজ স্কিল চাৰিটা আমাৰ ল্যাঙ্গুৱেজ স্কিল আছে লিসনিং স্পিকিং ৰিডিং আৰু ৰাইটিং এই চাৰিটা ল্যাঙ্গুৱেজ স্কিলৰ ওপৰত আজি আমি 10টা কোৱেশ্চন আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈ চাই থাকিব আৰু ইয়াৰ লগতে সিটেটৰ কিছু ভিডিঅ' আপোনালোকে চাব পাৰিব হেবিলাকো যথেষ্ট হেল্পফুল হ'ব কাৰণ অসমীয়া ভাষাত আমি এইবিলাক আলোচনা কৰিছো ল্যাঙ্গুৱেজ স্কিলৰ গোটেইবিলাক ল্যাঙ্গুৱেজ স্কিল আমি আলোচনা কৰিছো ডিটেইলছত সকলোবিলাক ভিডিঅ' আছে এভেইলেবল হয় আপোনালোকে চাব পাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে সো প্ৰথম প্ৰশ্নটো হৈছে Students need to brainstorm ideas, organize, draft, edit and revise their work is a process which reflects. Option আছে listening skills, speaking skills, reading skills and writing skills. ইয়াতে কৈছে যে স্টুডেন্টস বিলাকে যেতিয়া ব্ৰেইনষ্টৰ্ম কৰিব আইডিয়া বিলাক যিকোনো এটা চিন্তা যিকোনো এটা ধাৰণা ছাত্ৰ-ছাত্ৰীসকলৰ মগজুত আহিছে আৰু সেই ধাৰণাটো হিয়তে অৰ্গানাইজ কৰিব পাৰিব যে কোনটো আগত হ'ব কোনটো পিছত হ'ব এটো তেওঁলোকে অৰ্গানাইজ কৰিব পাৰে তা হেতু ড্ৰাফটো কৰিব পাৰিব তাৰ উপৰিও এডিট কৰিব পাৰিব যদি কৰবাত কিবা ভুল আছে হেবিলাক শুধৰণি কৰিব পাৰিব আৰু তেওঁলোকৰ গোটেই কাম বিলাক ৰিভাইজ কৰিব পাৰে গতিকে এই প্ৰসেসটো তলৰ কোনটো স্কিলত আমি দেখা পাও শ্ৰৱণ স্কিলত পাও নে কথন স্কিলত নে পঠনত নে লিখন স্কিলত আমি দেখা পাও সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি ৰাইটিং স্কিল কাৰণ ৰাইটিং স্কিলৰ ছাত্ৰ-ছাত্ৰীসকলৰ কি হয় ব্ৰেইনষ্টৰ্মৰ জৰিয়তে হিয়তৰ আইডিয়া বিলাক মগজুত সঞ্চাৰ কৰিব পাৰে সাপোজ ধৰি লওক যিকোনো এটা বিষয়ৰ ওপৰত যদি হিয়তক লিখিবলৈ দিয়া হয় সাপোজ কোভিড-19 ৰ ওপৰত যদি হিয়তক লিখিবলৈ দিয়া হয় তেতিয়া হলে হিয়তৰ আইডিয়া বিলাক প্ৰথমতে অৰ্গানাইজ কৰিব হিয়তে যে প্ৰথমতে কোনটো লিখিব তাৰ পিছত কোনটো লিখিব আৰম্ভণিত কি লিখিব শেষত কি লিখিব এইবিলাক কৰিব তাৰ পিছত গোটেই পইণ্ট বিলাক হিয়তে ড্ৰাফট কৰিব আৰু যত কৰবাত যদি কিবা মিছ হৈছে কৰবাত কিবা ভুল তেওঁলোকৰ ইনফৰমেশন দিছে তেতিয়ালে এইবিলাক এডিট কৰিব গতিকে এই প্ৰসেসটো কোড আমি ৰিফ্লেক্ট হয় কোড আমি পাও এটো ৰাইটিং স্কিলত পাও আমি লিখন স্কিলত পাও কাৰণ আমি লিখিলে ডাইৰেক্টলি আমি নিলিখো আমি প্ৰথমতে প্ল্যান কৰো আমি প্ৰথমতে চিন্তা কৰিম হে বিষয়টো তাৰ পিছত আমি কোনটো আগত লিখিম কোনটো পিছত লিখিম হেবিলাক চিন্তা কৰো তাৰ পিছত আমি সজাই লিখো আৰু কৰবাত ভুল হলে হেবিলাক কাৰেক্ট কৰো আমি বা এডিট কৰো গতিকে এটো ৰাইটিং স্কিলতে আমি দেখা পাও গতিকে এটো হ'ব অপচন নম্বৰ ডি এতিয়া আইছো 2 নম্বৰ প্ৰশ্নটো লাগে ৰিডিং ফৰ কম্প্ৰিহেনশন ক্যান বি বেষ্ট এচিভড থ্ৰু ইয়াতে কৈছে যদি আমি পঠন কৰো ৰিডিং কৰো পঢ়িছো আমি কিহৰ বাবে পঢ়িছো কম্প্ৰিহেনশনৰ বাবে জ্ঞান লাভ কৰাৰ বাবে যেটো পাঠ আমি পঢ়ি আছো বা যেটো আমি সেন্টেন্স পঢ়িছো বাক্য পঢ়িছো তাৰ উদ্দেশ্য কি কম্প্ৰিহেনশন স্কিল যাতে আমাৰ হয় আমি যাতে সেই লাইনটো বা সেই পাঠটো আমি বুজিব পাৰো তাৰ বাবে আমি পঢ়িছো গতিকে বুজি পোৱাৰ বাবে পঢ়িলে আমি তলৰ কোনটো জৰিয়তে আমি পঢ়িব লাগিব বা কোনটো জৰিয়তে পঢ়িলে আমাৰ বেছি লাভ হ'ব সো ইয়াৰে শুদ্ধ যেটো উত্তৰ হেতু হ'ব অপচন নম্বৰ ডি লাৰ্নাৰ্স ৰিডিং সাইলেন্টলি এন্ড আস্কিং কম্প্ৰিহেনশন কোৱেশ্চনস যে লাৰ্নাৰ্স বিলাকে কি কৰিব লাগিব যে লাৰ্ন কৰি আছে শিকাৰু সকলে বা ছাত্ৰ-ছাত্ৰী সকলে সাইলেন্টলি পঢ়িব লাগিব আমি বহুত ছাত্ৰ-ছাত্ৰীক কওঁ যে সাইলেন্টলি পঢ়া কাৰণ সাইলেন্টলি পঢ়িলে আমি বেছি মনোযোগ দিব পাৰো আমি যদি লাউডলি পঢ়ো তেতিয়া হলে আমাৰ উচ্চাৰণৰ ওপৰত বেছি গুৰুত্ব হয় কিন্তু বুজি পোৱাৰ ওপৰত আমাৰ গুৰুত্বটো আমাৰ কম হয় গতিকে যেতিয়া হিয়তক সাইলেন্টলি পঢ়িবলৈ দিব লাগিব আৰু হিয়তক কম্প্ৰিহেনশন কোৱেশ্চনস সুধিব লাগিব এনে ধৰণৰ প্ৰশ্ন সুধিব লাগিব যাৰ জৰিয়তে আমি জানিব পাৰো যে হিয়ত সেই পাঠটো বুজিব পাৰিছে গতিকে কম্প্ৰিহেনশন টাইপ কোৱেশ্চন হিয়তক সুধিলে আমি গম পাম যে হিয়তে পাঠটো বুজিব পাৰিছে আৰু হিয়তক সাইলেন্টলি পঢ়িব দিব লাগিব সাইলেন্টলি মানে ইয়াতে এইটোই বুজাইছে যে গভীৰভাৱে হিয়তক পঢ়িবলৈ দিব লাগিব যাতে প্ৰতিটো শব্দৰ অৰ্থ বুজি হিয়তে পঢ়ে তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব তেতিয়াহে হিয়তৰ কম্প্ৰিহেনশনৰ কাৰণে ৰিডিং হ'ব এতিয়া আইছো কোৱেশ্চন নম্বৰ 3 লৈকে ল্যাঙ্গুৱেজ স্কিলস আৰ বেষ্ট লাৰ্নড যে ল্যাঙ্গুৱেজ স্কিল বিলাক আমি কেনে ধৰণে শিকিব পাৰো সকলোতকৈ উত্তম উপায় কোনটো হ'ব যেটোৰ জৰিয়তে আমি ল্যাঙ্গুৱেজ স্কিল শিকিব পাৰো ল্যাঙ্গুৱেজ স্কিল বুলি ক'লে চাৰিটা স্কিলৰ কথা ইয়াতে আহিব এটা হৈছে লিসনিং এটা হৈছে স্পিকিং তাৰ পিছত আছে ৰিডিং আৰু তাৰ পিছত ৰাইটিং গটেকিতে আমি শিকিব লাগিব এটা ভাষা কেৱল আমি ক'ব জানো লিখিব নাজানো পঢ়িব নাজানো হেতুটো নহব গতিকে ল্যাঙ্গুৱেজ স্কিল গটেকিতে আমি আয়ত্ত কৰিব লাগিব গতিকে তলৰ কোনটো সকলোতকৈ বেষ্ট হ'ব সো প্ৰথম অপচনত দিছে অনলি থ্ৰু ৰিটেন টেষ্ট এণ্ড এছাইনমেন্টস অকল যদি আমি লিখাটো শিকো তেতিয়া হলে গোটেকিটা ল্যাঙ্গুৱেজ স্কিলটো আমি আয়ত্ত কৰিব নোৱাৰিম গতিকে এটো হ'বই নোৱাৰে বি নম্বৰটো যদি চাও ইফ দে টট ইন এন ইন্টিগ্ৰেটেড মেনাৰ এটোৱে ইয়াৰ শুদ্ধ উত্তৰ যে
ইন্টিগ্ৰেটেড মেনাৰত শিকাব লাগিব সকলোকিটা লগ কৰি শিকাব লাগিব শ্ৰৱণ শিকাব লাগিব কথন শিকাব লাগিব পঠন শিকাব লাগিব আৰু লিখন শিকাব লাগিব গোটেইকিটা ল্যাঙ্গুৱেজ স্কিল ইন্টিগ্ৰেটেড মেনাৰত শিকালেহে ল্যাঙ্গুৱেজ স্কিল এটা ভালদৰে শিকিব পাৰিব বা এটা ভাষা এটা ভালদৰে শিকিব পাৰিব গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব এটা ইছু কোৱেশ্চন নম্বৰ 4 লৈকে কাৰেক্ট স্পিচ হেবিটস ক্যান বি ডেভেলপড মোস্ট ইফেক্টিভলি থ্ৰু যেটা কৈছে যে কাৰেক্ট স্পিচ হেবিটস ছাত্ৰ-ছাত্ৰীসকলক বক্তৃতা দিবলৈ শিকাব লাগিব গতিকে এই যে শুদ্ধকে হিয়তে যে ভাষণ দিব বা বক্তৃতা দিব পাৰিব ইয়াৰ যেটো অভ্যাস এই অভ্যাসটো আমি কেনেদৰে গঢ়িব পাৰিম তলৰ কোনটো আমি ফলো কৰিব লাগে কোনটোৰ জৰিয়তে আমি হিয়তক এটা অভ্যাস কৰাব পাৰিম শুদ্ধভাৱে বক্তৃতা দিয়াৰ কাৰেক্ট স্পিচ যাতে হিয়তে দিব পাৰে সো যেহেতু এটা স্পিচৰ কথা কৈছে তাৰ মানে এটো কথনৰ লগত জড়িত বক্তৃতা দিয়াটো কথনৰ লগত জড়িত গতিকে কথনটো কেতিয়া আমাৰ ইফেক্টিভ হ'ব যদি আমি উচ্চাৰণ বিলা শুদ্ধকে কৰিব পাৰো শুদ্ধকে উচ্চাৰণ কৰি যদি ধুনিয়াকে ক'ব পৰা যায় শুদ্ধ বাক্য এটা ক'ব পৰা যায় তেতিয়া আমাৰ শুনিবলৈ ভাল হয় গতিকে কাৰেক্ট স্পিচ ক'ব লাগিলে হিয়তক তলৰ কোনটো প্ৰেক্টিস কৰাব লাগিব প্ৰনাউন্সিয়েচন প্ৰেক্টিস কৰাব লাগিব যাতে হিয়তৰ উচ্চাৰণ বিলা শুদ্ধ হয় তাৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগিব গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ এটা ইছু কোৱেশ্চন নম্বৰ 5 লৈকে When young learners are asked to read a text silently, they should be instructed. ইয়াতে কৈছে যেতিয়া ছাত্ৰ-ছাত্ৰীসকলক কোৱা হ'ব যে তোমালোকে সাইলেন্টলি পঢ়া তেতিয়া হলে তেওঁলোক কিহৰ বাবে ইনস্ট্ৰাকচন দিয়া হল হিয়তক কি ইনস্ট্ৰাকচন দিয়া হল বা কি নিৰ্দেশ দিয়া হল হিয়তক কোৱা হৈছে যে তোমালোকে সাইলেন্টলি পঢ়া ইয়াতে চাৰিটা অপচন দিয়া হৈছে প্ৰথমত কৈছে টু ষ্টপ ৰিডিং whenever they encounter a difficult word যে হিয়তে টান শব্দ পালে হিয়তে পঢ়া বন্ধ কৰিব লাগিব হেইটো কৈছে নেকি বি নম্বৰত কৈছে টু infer the meaning of new word from the context and read with comprehension ইয়াতে কৈছে যে হিয়তে নতুন শব্দবিলাকৰ অৰ্থ বুজি পঢ়িব লাগিব আৰু ইয়াৰ কম্প্ৰিহেনশন আৰু ইয়াৰ কনটেক্সটো বুজি পাব লাগিব যে সেই পাঠটোৰ অৰ্থ কি হেতু বুজি পাব লাগিব আৰু নতুন যিবিলাক শব্দ পাব তাৰো অৰ্থ বুজি পাব লাগিব হেতু কোৱা হৈছে নেকি সি নম্বৰত কৈছে টু পে স্পেশাল অ্যাটেনশন টু গ্ৰামাৰ আইটেমস যে গ্ৰামাৰত বেছি গুৰুত্ব দিবলৈ কোৱা হৈছে নেকি 4 নম্বৰত কৈছে টু ৰিড ফাষ্ট ইভেন ইফ দে ডু নট কম্প্ৰিহেন্ড দ্য মিনিং নে হিয়তক কোৱা হৈছে যে তোমালোকে যিমান পাৰা হিমান ফাষ্টত কবা হিমানে স্পিডত কবা যদিও তোমালোকে বুজি নপোৱা একো কথা নাই কিন্তু স্পিডত কব লাগিব হেইটো কৈছে নেকি গতিকে উত্তৰ কোনটো হ'ব অলবগতে আমি কৈছিলে সাইলেন্টলি পঢ়িবলৈ দিয়া মানে গভীৰভাৱে হিয়তক পঢ়িবলৈ দিয়া হৈছে হিয়তক অৰ্থ বুজি পঢ়িবলৈ কোৱা হৈছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব হিয়তে নতুন যিবিলাক শব্দ পাব সেই পাঠটো তাৰ অৰ্থ বুজি পাব লাগিব তাৰ ওপৰত তাৰ কনটেক্সটো বুজি পাব লাগিব আৰু কম্প্ৰিহেনশন তাৰ অৰ্থ বুজি পাব লাগিব গোটেই পাঠটোই কি বুজাব বিচাৰিছে হেতু বুজি পাব লাগিব সাইলেন্টলি পাঠ এটা পঢ়িবলৈ কোৱা মানে এইটোৱে বুজায় কাৰণ মই অলবগতে কৈছো যে লাউডলি পঢ়িলে আমি উচ্চাৰণৰ ওপৰত বেছি গুৰুত্ব দিও কিন্তু তাৰ অৰ্থৰ ওপৰত আমি গুৰুত্ব নিদিও গতিকে আমি যেতিয়া সাইলেন্টলি পঢ়ো আমি সকলোৱে যেতিয়া ডাঙৰ ক্লাছত আহিছো তেতিয়া সাইলেন্টলি পঢ়িছো কাৰণ আমি তেতিয়া ষ্টাডি কৰা বুলি কওঁ ষ্টাডি কৰিলে আমি সদায় সাইলেন্টলি পঢ়িব লাগিব কিন্তু আমি প্ৰাইমাৰী লেভেলৰ ছাত্ৰছাত্ৰীক দেখা পোৱা যায় যে হিয়তে লাউডলি পঢ়ে হিয়তে মেমৰাইজ কৰে হিয়তে মুখস্থ কৰি লয় তাৰ অৰ্থ বুজাৰ কাৰণে বেছি চেষ্টা নকৰে মুখস্থ কৰাৰ ওপৰত বেছি গুৰুত্ব দিয়ে গতিকে তেতিয়া লাউড ৰিডিংৰ প্ৰয়োজন হয় কিন্তু ডাঙৰ ক্লাছত আমাৰ সাইলেন্ট ৰিডিংৰ হে বেছি প্ৰয়োজন হয় যেহেতু আমি কনটেক্সট বিলাক বুজি পাব লাগে কম্প্ৰিহেনশন স্কিল আমাৰ ডেভেলপ হ'ব লাগে এতিয়া ইছু কোৱেশ্চন নম্বৰ 7 লৈকে ৰিট্ৰিয়েবল স্কিলছ ইন ৰাইটিং আৰ সো ৰাইটিংত ৰিট্ৰিয়েবল স্কিল বুলি ক'লে কোনটোক বুজায় প্ৰথম অপচনত কৈছে অৰ্গানাইজিং ইনফৰমেশন হুৱেল ৰিডিং এণ্ড লিসনিং বি নম্বৰত কৈছে নোট মেকিং এণ্ড নোট টেকিং সি নম্বৰত কৈছে ডায়াগ্ৰামিং এণ্ড সামাৰাইজিং আৰু ডি নম্বৰত কৈছে এবিলিটিজ টু ডু এক্সটেনসিভ ৰেফাৰেন্স ৱৰ্ক ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অপচন নম্বৰ সি ডায়াগ্ৰামিং এণ্ড সামাৰাইজিং আমি লিখনত যে ৰাইটিংত যেতিয়া ৰিট্ৰিয়েবল স্কিল বুলি ক'ব তাৰ মানে সামাৰাইজিং কৰাটো বুজাব বা ডায়াগ্ৰামিং কৰাটো বুজাব কেতিয়াবা আমাক বহুত ডাঙৰ এটা পাঠ দিব পাঠটো কেতিয়াবা ছাত্ৰ-ছাত্ৰীসকলক বুজাই দিয়াৰ পিছত সামাৰি হিয়তক লিখিবলৈ কোৱা হয় গতিকে হিয়তে সামাৰাইজ কৰিব সেই পাঠটো দীঘল পাঠটো হিয়তে ছুটি কৰিব গতিকে এই সামাৰাইজ কৰিবলৈ যিয়ে পাৰিব তাৰ মানে হিয়তৰ ৰিট্ৰিয়েবল স্কিল আছে গতিকে লিখনত ৰিট্ৰিয়েবল স্কিলৰ যথেষ্ট প্ৰয়োজন আছে ৰিট্ৰিয়েবল স্কিল মানে মনত ৰাখিব লাগিব ডায়াগ্ৰামিং বা সামাৰাইজিং হ'ব বস্তু এটা চমু কৰা বা ছুটি কৰাটোক বুজায় এটা ইছু কোৱেশ্চন নম্বৰ 7 লৈকে Assessing reading at class 7 can be done most effectively through a ইয়াতে কৈছে যে ক্লাস 7 ৰ ছাত্ৰ-ছাত্ৰীসকলৰ যদি পঠনৰ এসেস কৰা হয় বা মূল্যায়ন কৰা হয় যে হেতৰ পঠন কেনে ধৰণৰ হেতু যদি আমি পৰীক্ষা কৰিব লাগে তেনেহলে তলৰ কোনটোৰ জৰিয়তে আমি পৰীক্ষা এটা ল'ব পাৰিম পঠনৰ সো এক নম্বৰত কৈছে writing a 50 word book text review as a small project spoken quiz based on the meanings of word and expressions writing text based the characters and events in the story or text
আৰু ডি নম্বৰত কৈছে এন অৰেল ইণ্টাৰভিউ টু ফাইণ্ড আউট হাউ মাছ দে হেভ ৰিড গতিকে ইয়াতে উত্তৰ হ'ব অপশ্যন নম্বৰ এ যে সিহঁতক 50টা শব্দ কিতাপৰ পৰা লিখিবলৈ দিব লাগিব আৰু এটা স্মল এটা প্ৰজেক্ট সিহঁতক দিব পাৰি সাপোজ ধৰি লওক সিহঁতক পঢ়িবলৈ দিয়া হ'ল এটা পাঠ আৰু সেই পাঠটোৰ পৰাই 50টা শব্দ সিহঁতক লিখিবলৈ দিয়া হ'ল গতিকে ইয়াৰ জৰিয়তে আমি সিহঁতক ৰিডিঙৰ আমি এছেছ কৰিব পাৰিম কাৰণ সিহঁতে যদি পঢ়িছে ৰিড কৰিছে বা শুদ্ধকে যদি সিহঁতে পঢ়িব পাৰিছে তেনেহ'লে সিহঁতে শুদ্ধকে লিখিব পাৰিব বহুতো ছাত্ৰছাত্ৰীয়ে পঢ়োতেই ভুল কৰি পঢ়ে যাৰ ফলত লিখতো ভুল হয় এটা বানান যদি পঢ়োতে আমাৰ ভুল হয় তেতিয়াহ'লে 100% আমাৰ লিখতে সেই বানানটো ভুল হ'ব গতিকে উচ্চাৰণবিলাক শুদ্ধকে পঢ়িব পাৰিছে নে পৰা নাই সেইটো আমি লিখনৰ জৰিয়তেও পৰীক্ষা কৰিব পাৰোঁ যদি সিহঁতক সেই শব্দবিলাক লিখিবলৈ দিয়া হয় গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ এটা আছে কুৱেশ্যন নম্বৰ 8 লৈকে In the case of vocabulary use, grammar provides a pathway to learners to. So ইয়াতে কৈছে যে যেতিয়া আমি vocabulary ব্যৱহাৰ শিকাম যেতিয়া শব্দবিলাকৰ ব্যৱহাৰ আমি ছাত্ৰছাত্ৰীসকলক শিকাম তাৰ লগে লগে যদি আমি গ্ৰামাৰো দিব পাৰো গ্ৰামাৰো হিয়তক যোগান ধৰিব পাৰো বা গ্ৰামাৰৰ জ্ঞান দিব পাৰো তেনেহলে এই গ্ৰামাৰৰ জ্ঞানে হিয়তক কোনফালে লৈ যাব বা কোনফালে দিশ এটা দেখুৱাব অপশ্যন 8 কৈছে স্পীক ইন ফৰ্মেল সিচুৱেশনছ উইথ গ্ৰেটাৰ একুৰেচি এণ্ড কনফিডেন্স বিট কৈছে ৰিটেল লিসনিং ইনপুটস ইনটু ওৰেল আউটপুট সি নম্বৰত কৈছে কম্বাইন লেক্সিকেল আইটেমছ ইনটু মিনিংফুল এণ্ড কমিউনিকেটিভ এক্সপ্ৰেছন আৰু ডিট কৈছে ড্ৰাফ্ট ফৰ্মেল পিচেছ অফ ৰাইটিং ইন হায়াৰ ক্লাছেছ সো একেবাৰে সহজ হয় কাৰণ যেতিয়া আমি হিয়তক নতুন শব্দ এটা শিকাম শব্দটোৰ লগতে আমি শব্দটোৰ ব্যৱহাৰো হিয়তক শিকাব লাগিব যে শব্দটোৰ অৰ্থ এইটো এই শব্দটোক আমি এনে ধৰণৰ বাক্যত ব্যৱহাৰ কৰিব পাৰো বা এনে ধৰণৰ সিচুৱেচনত আমি ব্যৱহাৰ কৰিব পাৰো গতিকে তাৰ বাবে আমি গ্ৰামাৰ দিব লাগিব এটা বাক্য সম্পূৰ্ণ লিখিব লাগিলে গ্ৰামাৰৰ প্ৰয়োজন হ'ব অকল শব্দৰ জ্ঞান জানিলে নহব ছাত্ৰছাত্ৰীসকলে শব্দটো বাক্যত কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেইটো জানিব লাগিব গতিকে তাৰ বাবে কি কৰিব লাগিব লগে লগে আমি গ্ৰামাৰো প্ৰভাইড কৰিব লাগিব গতিকে ইয়াৰ ফলত কি হ'ব অপশ্যন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ কম্বাইন লেক্সিকেল আইটেমছ ইনটু মিনিংফুল এণ্ড কমিউনিকেটিভ এক্সপ্ৰেছন হিয়তে লেক্সিকেল যিবিলাক আইটেম যিবিলাক ৱৰ্ড যিবিলাক ভোকেবুলাৰী সেইবিলাকৰ অৰ্থ জানিব সেইবিলাকৰ অৰ্থ জনাৰ লগে লগে কমিউনিকেটিভ এক্সপ্ৰেছনো জানিব যে যোগাযোগ কৰোতে আন এজন ব্যক্তিৰ লগত মই কওঁতে সেই শব্দবিলাক আমি ক'ত ব্যৱহাৰ কৰিম কেনেদৰে ব্যৱহাৰ কৰিম সেইবিলাকো হিয়তে জানিব পাৰিব গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ সি এটা আছে কুৱেশ্যন নম্বৰ 10 লৈকে Among the four language skills, which pair constitutes the reinforcement skills? ইয়াতে কৈছে তলত 4টা ল্যাঙ্গুৱেজ স্কিলৰ কথা দিয়া আছে আৰু ইয়াৰে কোন দুটা reinforcement skill বুলি কোৱা হয় ইয়াৰে কোন দুটা reinforcement skills বুলি কোৱা হয় আমি সিটেট এক্সামৰ যিবিলাক ভিডিও তাত আমি আলোচনা কৰিছিলো যে প্ৰডাক্টিভ স্কিলৰ বিষয়ে আলোচনা কৰিছিলো আৰু ৰিসেপ্টিভ স্কিলৰ বিষয়ে আলোচনা কৰিছিলো এক্টিভ স্কিল বা পেসিভ স্কিল বুলি আমি কওঁ গতিকে ৰিইনফোৰ্সমেন্ট স্কিল মানে ইয়াতে প্ৰডাক্টিভ স্কিলৰ কথা ইয়াতে কোৱা হৈছে যিবিলাক এক্টিভ স্কিল বুলি আমি জানো গতিকে আমি চাব লাগিব যে কোনবিলাক প্ৰডাক্টিভ স্কিল হয় তো আমি আগত আলোচনা কৰিছিলো যদি আপোনালোকে হেবিলাক ভিডিও চোৱা নাই তেনেহলে হেবিলাক ভিডিও চাই লওক তেতিয়া বেছি ভালদৰে আপোনালোকে কনসেপ্ট বিলাক ক্লিয়াৰ হ'ব গতিকে প্ৰডাক্টিভ স্কিল সদায় হয় স্পিকিং আৰু ৰাইটিং যেটো অপচন নম্বৰ ডি আছে যে কথনৰ সময়ত যেতিয়া আমি কথন কৰিম তেতিয়া আমাৰ স্কিলটো প্ৰডাক্টিভ হয় কিয় কাৰণ আমি মগজুৰে চিন্তাও কৰি থাকিব লাগিব আৰু মুখেৰে কৈ থাকিব লাগে আমি একো নভবাকে কথা ক'ব নোৱাৰো আমি ভাবি ভাবি ক'ব লাগিব মগজু আমি ব্যৱহাৰ কৰিবই লাগিব গতিকে সেইভাবে এটো কি হয় প্ৰডাকশন হয় গতিকে ইয়াক প্ৰডাক্টিভ স্কিল বুলি কোৱা হয় বা ৰিইনফোৰ্সমেন্ট স্কিল বুলিও কোৱা হ'ব ঠিক তেনেদৰে ৰাইটিংত লিখাৰ সময়তো আমিতো চিন্তা কৰিয়ে লিখিব লাগিব চিন্তাও কৰি আছো আমি লিখিও আছো একো চিন্তা নকৰাকৈ আমি একো লিখিব নোৱাৰিম গতিকে এইটো প্ৰডাক্টিভ স্কিলৰ ভিতৰত পৰে এক্টিভ স্কিল বুলিও কোৱা হয় বা ৰিইনফোৰ্সমেন্ট স্কিল বুলিও কোৱা হ'ব গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি আৰু যদি আমাক ৰিসেপ্টিভ স্কিলৰ কথা হতে পেসিভ স্কিলৰ কথা হতে তেতিয়া হ'ব আমাৰ ৰিডিং আৰু লিসনিং যেটো অপচন নম্বৰ এ আছে এটা আছে আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 10 লৈকে The assessment of students writing should most importantly focus on. ইয়াতে কৈছে যেতিয়া আমি ছাত্ৰছাত্ৰীসকলৰ লিখনৰ মূল্যায়ন কৰিম এসেসমেন্ট কৰিম বা হিয়তৰ মূল্যাঙ্কন কৰিম কিহৰ মূল্যাঙ্কন কৰাৰ কথা কৈছে ৰাইটিংৰ লিখনৰ তেতিয়া আমি তলৰ কোনটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে অপচন 8 কৈছে কিপিং টু দা ওয়ার্ড লিমিট বিট কৈছে ইউজিং ইডিয়মছ এণ্ড মেটাফৰ্স আৰু সি নম্বৰ কৈছে কাৰেক্ট স্পেলিং এণ্ড গ্ৰামাৰ আৰু ডিট কৈছে এক্সপ্ৰেছনছ এণ্ড আইডিয়াছ গতিকে যেহেতু লিখনৰ আমি মূল্যাঙ্কন কৰিব লাগিব পৰীক্ষা ল'ব লাগিব গতিকে আমি কিহৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব হেতু হ'ব অপচন নম্বৰ ডি এক্সপ্ৰেছনছ এণ্ড আইডিয়াছ কাৰণ হিয়তৰ আমি এক্সপ্ৰেছন বিলাক চাব লাগিব আৰু হিয়তৰ আইডিয়া বিলাক চাব লাগিব হিয়তে মনৰ কথাখিনি কেনেদৰে এক্সপ্ৰেছ কৰে কেনেদৰে প্ৰকাশ কৰে লিখনৰ জৰিয়তে হেতু বেছি গুৰুত্বপূৰ্ণ আৰু হিয়তৰ আইডিয়া বিলাক
ফুটাই সিহঁতে লিখিব পাৰিছে নে পৰা নাই সেইটো সকলকে বেছি গুৰুত্বপূৰ্ণ আমি যিকোনো এটা বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক যেতিয়া লিখিবলৈ দিম সেই বিষয়টোৰ ওপৰত সেই বিষয়টো সিহঁতে উপস্থাপন কৰিব পাৰিছে নে পৰা নাই সেই বিষয়টো সিহঁতে এক্সপ্ৰেছ কৰিব পাৰিছে নে পৰা নাই লিখনিৰ জৰিয়তে সেইটো প্ৰকাশ কৰিব পাৰিছে নে পৰা নাই সেইটো সকলকে ইম্পৰ্টেণ্ট বা সিহঁতৰ যি মনত আইডিয়া আছে বা ধাৰণা আছে সেই বিষয়টো লৈ সেই বিষয়টো সিহঁতে বা সেই আইডিয়াখিনি উপস্থাপন কৰিব পাৰিছে নে পৰা নাই সেইটো সকলকে ইম্পৰ্টেণ্ট হয় বাকি গ্ৰামাৰৰ ভুল থাকিব এইবিলাক থাকিব সেইবিলাকও ইম্পৰ্টেণ্ট হয় কিন্তু সেইবিলাক কম ইম্পৰ্টেণ্ট সকলকে বেছি ইম্পৰ্টেণ্ট হৈছে সিহঁতৰ মনৰ ভাৱবিলাক সিহঁতে এক্সপ্ৰেছ কৰিব পাৰিছে নে পৰা নাই সেইটো সকলকে ইম্পৰ্টেণ্ট হয় গতিকে এইবিলাক আমি চিটেটৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ অলৰেডি তো এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি গতিকে স্পেচিয়েল টেটৰ বাবেও লেংগুৱেজ স্কিলৰ ওপৰত এনেধৰণৰ কুৱেশ্যনছবিলাক আহিব গতিকে কুৱেশ্যন কমন পৰাৰ কথাটো নাইয়ে আপোনালোকে কনচেপ্টবিলাক ক্লিয়াৰ কৰিব তেতিয়া যিকোনো কুৱেশ্যন আহিলে আপোনালোকে এনসাৰ কৰিব পাৰিব সো ইয়াৰ পিছত আমি আৰু কিছু কুৱেশ্যন এনসাৰ আলোচনা কৰিম গতিকে আজি ভিডিঅ'টি ইমানেই আছিলে যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব যদি এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছোঁ ধন্যবাদ